তিনিটা স্থানত নাৰীক অকলে নেৰিব, নহ'লে গোটেই জীৱন পস্তাব লাগিব। পত্নী, কন্যা, ভগ্নী বা মাতৃ তেওঁলোকৰ সুৰক্ষাক লৈ প্ৰতিজন পুৰুষেই এবাৰ হ'লেও চিন্তা কৰেই। পুৰুষৰ এই চিন্তাক লৈ আচাৰ্য চাণক্য নীতিত এনে তিনিটা বিশেষ স্থানৰ কথা উল্লেখ আছে, যি ঠাইত এগৰাকী নাৰীক কেতিয়াও অকলে এৰিব নালাগে। যদি সেই স্থানত নাৰীগৰাকীক এৰে তেন্তে সেই পুৰুষে গোটেই জীৱন পস্তাবলগীয়া হয়। আহক আজি জানি লওক কি সেই স্থান য'ত নাৰীক এৰাটো পাপতকৈও কম নহয়। কূটনীতিৰ আচাৰ্য চাণক্যই তেওঁৰ নীতিত সকলো পুৰুষক, বিশেষকৈ স্বামীসকলক সজাগ কৰি যি তিনিটা স্থানৰ কথা উল্লেখ কৰিছে, সেই স্থানত প্ৰতিজন পুৰুষেই নিজৰ মাতৃ, ভগ্নী, কন্যা বা পত্নীৰ মান, সন্মান, মৰম, স্নেহ যদি তেওঁ বিচাৰে তেন্তে সেই পুৰুষজনে কেতিয়াও সেই স্থানত তেওঁলোকক অকলে এৰিব নালাগে। চাণক্যই কোৱা প্ৰথম স্থানটোলৈ আগবাঢ়িছোঁ। লাগিলে যিমানেই কঠিন সময় নাহক, যিমানেই বেয়া দিন নাহক লাগিলে, এজন স্বামীয়ে কেতিয়াও নিজৰ পত্নীক বেলেগ পুৰুষৰ সৈতে অকলে এৰিব নালাগে। লাগিলে সেই পুৰুষজন তেওঁৰ যিমানেই আপোন নহওক বা আত্মীয় নহওক, পত্নীক কোনো পুৰুষৰ সৈতে অকলে এৰি দিয়াৰ ভুল কেতিয়াও কৰিব নালাগে। কাৰণ যেতিয়া এগৰাকী নাৰী আৰু এজন পুৰুষ অকলে থাকে তেতিয়া কাম বাসনাৰ ইচ্ছা নভবাকৈয়ে জাগ্ৰত হয়। এই ক্ষেত্ৰত তেওঁলোকক আপুনি একেবাৰে দোষী বুলিও ক'ব নোৱাৰে, কাৰণ এনে সময়ত চিন্তা ভাৱনা ইমানেই চঞ্চল হৈ পৰে যে মনুষ্যই নিজৰ সীমা কেতিয়া পাৰ কৰে তাৰ কোনো ঠিক নাথাকে। সেইবাবে হয়তো আমাৰ ধৰ্মশাস্ত্ৰসমূহত এগৰাকী ভৰ যৌৱনা গাভৰুক নিশা নিজৰ পিতৃৰ সৈতেও অকলে থকাত বাধা আৰোপৰ কথা উল্লেখ কৰা হৈছে। মনোবিজ্ঞানৰ মতে গভীৰ নিশা মানুহৰ মনটো বেছি চঞ্চল হৈ পৰে। গতিকে এনে সময়ত এগৰাকী নাৰী বা এজন পুৰুষ অকলে থকাটো মুঠেও সুবিধাজনক নহয়। তেওঁলোকৰ মাজত যি ধৰণৰ সম্পৰ্কই নাথাকক লাগে, এনে সময়ত মানুহে বিবেক বুদ্ধি হেৰুৱাই পেলোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। দ্বিতীয় কথাটো হৈছে, যদি পত্নীৰ গাত কোনো দোষ নাই, নিৰ্দোষী, কিন্তু ওচৰ চুবুৰীয়া বা অন্য মানুহে তেওঁক দোষী সজাব বিচাৰে, তেতিয়া সেই পৰিস্থিতিত স্বামীয়ে পত্নীক পূৰ্ণ সমৰ্থন আগবঢ়াব লাগে। তেওঁক অকলে বেলেগৰ সৈতে যুঁজ দিবলৈ এৰি দিব নালাগে। কাৰণ এগৰাকী নাৰীয়ে নিজৰ সকলো ত্যাগ কৰি এই বিশ্বাসতেই আন এখন ঘৰলৈ আহে যে তেওঁৰ সুৰক্ষাৰ দায়িত্ব তেওঁৰ স্বামীয়ে ভালদৰে গ্ৰহণ কৰিব। এটা সুৰক্ষিত ভৱিষ্যত তেওঁ স্বামীৰ নেতৃত্বত পাব বুলি স্বামীৰ ওপৰত পত্নীৰ অগাধ বিশ্বাস ৰাখি সংসাৰৰ তেওঁ পাতনি মেলে। সেইবাবে গোটেই পৃথিৱীখনেই পত্নীৰ বিৰুদ্ধে মাত নামাতক কিয়, স্বামীজনে যদি নিজৰ পত্নীক বিশ্বাস কৰে, পত্নীৰ পবিত্ৰতাত যদি সন্দেহ নাই, তেন্তে তেওঁ পৃথিৱীৰ কাৰো কথাই কেতিয়াও কাণ দিব নালাগে। তৃতীয় স্থানটোৰ কথা চাণক্যই এইদৰে কয়, পত্নীৰ বেমাৰ হোৱাৰ সময়ত তেওঁক অকলে এৰিব নালাগে। হয়, যদি পত্নীৰ বেমাৰ হয়, সেই পৰিস্থিতিত এজন স্বামীয়ে কেতিয়াও নিজৰ পত্নীক অকলে এৰি দিব নালাগে। যিদৰে এগৰাকী পত্নীয়ে স্বামীৰ সেৱা শুশ্ৰূষা কৰে, ঠিক সেইদৰেই নিজেও পত্নীৰ এই কঠিন সময়খিনিত তেওঁক সেৱা কৰিব লাগে। গতিকে আচাৰ্য চাণক্যই দিয়া এই তিনিটা উপদেশৰ গভীৰতা বুজি যিকোনো এজন পুৰুষ বা স্বামীয়ে নিজৰ পত্নী, ভগ্নী, কন্যা বা মাতৃৰ সৈতে বটবৃক্ষৰ দৰে সাহস হৈ থাকিব লাগিব প্ৰতি মুহূৰ্ততে। যিকোনো পৰিস্থিতিত নাৰীক অকলে এৰি দিব নালাগে। আশা কৰোঁ ভিডিঅ'টো চাই আপোনাৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে এটা লাইক কৰি কমেণ্ট কৰিবলৈ নাপাহৰিব। আন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।